নমস্কাৰ সকলোকে। আজি এইটো ভিডিঅ'ত দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী, ৰীতি নীতি, পৰম্পৰাৰ বিষয়ে জানক। সেয়েহে ভিডিঅ'টো চাই থাকক। প্ৰাচীন কালৰে পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন। দুৰ্গা পূজাৰ কিছু পৌৰাণিক কাহিনী, ৰীতি নীতি, পৰম্পৰাৰ বিষয়ে জানক। প্ৰাচীন কালৰ পৰাই অসমত দুৰ্গা পূজাৰ প্ৰচলন আছে। ধৰ্মীয় উৎসৱ বাবেই বিভিন্ন শাস্ত্ৰীয় ব্যাখ্যা, পৌৰাণিক কাহিনী, ৰীতি নীতি, পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ আছে। দুৰ্গ শব্দই দৈত্য, কুকৰ্ম, শক, দুখ, মহাভয়, অতিৰক আদি অলংকাৰ অৰ্থ নাশক, অৰ্থাৎ যি দেৱীয়ে এই সকলোবোৰ নাশ কৰিব পাৰে তেৱেই দুৰ্গা। আনহাতে দ যোগ হস্যৌ যোগ ৰ যোগ গ যোগ আ সমান সমান দুৰ্গা। ইয়াত দ শব্দৰ অৰ্থ দৈত্য নাশক, হস্যৌৰ কাৰৰ অৰ্থ বিঘিনি নাশক, পেটকাটাৰৰ ৰক নাশ, গড় পাপ নাশক, চৰৌ ভয় বা শত্ৰু নাশক। গতিকে দেখা যায় যে যিমানবোৰ অশুভ শক্তি আছে সেই সকলোবোৰৰ বিনাশকাৰী হৈছে দুৰ্গা দেৱী। দেৱী দুৰ্গাক সমাজৰ পৰা অপায়, অমংগল, বিভেদকামী শক্তিক নাশ কৰিবৰ বাবেই আৰাধনা কৰি আহিছে। দুৰ্গা পূজা 4 দিন ব্যাপী হয়। দুৰ্গা পূজাৰ প্ৰাৰম্ভিক অৱস্থাটো হৈছে বোধন। বোধন শব্দৰ অৰ্থ হৈছে জাগ্ৰত কৰা বা জগোৱা। ষষ্ঠীৰ দিনা বিল্লৱ বোধন এৰে দেৱী পূজাৰ আৰম্ভ কৰা হয়। দেৱী পূজাৰ আগে বেলগছত পূজা কৰি দেৱীক জগাই তোলা হয়। অৰ্থাৎ বেলগছ হৈছে শক্তিৰ বাবে ইয়াক বলবোধন বোলে। সপ্তমীৰ দিনা দেৱীক আহ্বান কৰি কলগছত স্থাপন কৰি দেৱী পূজাৰ আৰম্ভণি কৰা হয়। এই মহাসপ্তমী দিনা জুৰীয়া বেলৰ লগতে নৱপত্ৰিকাৰে দেৱীৰ ৰূপ সংস্কৃতিৰ পূজা কৰা হয়। এই নৱপত্ৰিকাত 9বিধ শস্য যেনে কলগছ, মানকচু, হালধি ধান, জয়ন্তী ফুলৰ গছ, ডালিমী, অশোক বগা, অপৰাজিতা আৰু বেল থকা এই 9বিধ দ্ৰব্য হালধীয়া সূতাৰে কলপাতত বান্ধি তাত অপৰাজিতা ফুলৰ লতাৰে মেৰিয়াই দি তাৰ ওপৰত ৰঙা পাৰিৰ শৰীৰে 9 কইনাৰ দৰে দীঘল অৰণিৰে ঢাকি ৰখা হয়। এয়াই হৈছে নৱপত্ৰিকা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।